বহুত দিনৰ পৰা এটা আশা পুহি ৰাখিছিলোঁ, গতিকে নতুনকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। বহুত ভিডিঅ' আছে, বহুত নোটছ আছে, গতিকে সকলোখিনি আপোনালোকক দিম। যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আৰু দেখিছে এইটো হৈছে 1000 জিকে, অসম আৰু ভাৰতৰ ওপৰত জিকে আছে 1000টা। 1000 নহয়, বেছি আছে তাতকৈ, কিন্তু মই এইটো 1000 বুলি দি পিনে এইটো এটা চিৰিজ আৰম্ভ কৰিছোঁ। এইটো হৈছে পাৰ্ট 4। গতিকে ব'লক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিসকলে ভিডিঅ'টো ভাল লাগিছে বুলি ভাবিছে তলত কি কি টপিকৰ ওপৰত ক্লিয়াৰ কৰিব লাগে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো দেখিছে ইন এনচিয়েণ্ট টাইমছ আছাম ইজ অলছ' ন'ন বাই। আগতে অসমক কি বুলি জনা হৈছিলে? ABCD দিয়া আছে: কলিয়াবৰ, গুৱাহাটী, প্ৰাগজ্যোতিষপুৰ, চৰাইদেউ। আমি সকলোৱে জানো যে আগতে আমাৰ অসমখনক কি বুলি জনা হৈছিলে? প্ৰাগজ্যোতিষপুৰ। চি কাৰেক্ট এনচাৰ। এইডোখৰতে কৈ থওঁ, প্ৰথম যি আমাৰ 50-60টামান যিখিনি কুৱেশ্যন আছে সেইখিনি ইজি হ'ব, তাৰ পিছৰখিনি কিন্তু পিছলৈ টান হ'ব, আৰু সেইটো কাৰণে আপোনালোকে প্ৰথমৰখিনি ইজি কুৱেশ্যনেই পাব। 2 নম্বৰ চাওক, ইন হুইচ হিলছ দ্য কামাখ্যা টেম্পল ইজ লোকেটেড। কামাখ্যা মন্দিৰ কোনখন পাহাৰত আছে? নীলাচল হিল, চিত্ৰাচল, সন্ধ্যাচল, যোগিনী হিল। কাৰেক্ট এনচাৰটো কি? নীলাচল হিল। নীলাচল হিলত আমাৰ কামাখ্যা মন্দিৰ আছে। নেক্সট চাওঁ, ইন হুইচ ইয়েৰ দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ। শ্বিলঙৰ পৰা আমাৰ দিছপুৰলৈ আমাৰ অসমৰ ৰাজধানী কেতিয়া স্থানান্তৰ কৰা হৈছিল? কেতিয়া শিফ্ট কৰা হৈছিল? 1950, 1973, 1961, 1955। কাৰেক্ট এনচাৰ ইজ 1973, বি এনচাৰ। আছাম সাহিত্য সভা ৱাজ দ্য ফাৰ্ষ্ট ফাউণ্ডেড ইন দ্য ইয়েৰ। অসম সাহিত্য সভা প্ৰথম কেতিয়া স্থাপন কৰা হৈছিল, মানে কেতিয়া আয়োজন কৰা হৈছিল প্ৰথম? 1902, 1926, 1917, 1907। কাৰেক্ট এনচাৰ ইজ 1917। দ্য ফাৰ্ষ্ট কনফাৰেন্স অফ আছাম সাহিত্য সভা ৱাজ হেল্ড এট। প্ৰথম অসম সাহিত্য সভাৰ ক'ত হৈছিল বুলি সুধিছে? এনচাৰ কামৰূপ, নগাঁও, শিৱসাগৰ, নলবাৰী। এইটো ফাৰ্ষ্ট কনফাৰেন্স অফ অসম সাহিত্য সভা বুলি সুধিছে দেই। প্ৰথম কনফাৰেন্স কেতিয়া হৈছিলে? ক'ত হৈছিলে? শিৱসাগৰত হৈছিলে। আৰু এইডোখৰতে কৈ থৈ যাওঁ, আমাৰ প্ৰথম যিখন সাহিত্য সভা আছিলে সেইখনো শিৱসাগৰতে হৈছিলে। হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা। অসম সাহিত্য সভাৰ কোন আছিলে প্ৰেচিডেণ্ট? লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, হেমচন্দ্ৰ গোস্বামী, ৰজনীকান্ত বৰদলৈ। কাৰেক্ট এনচাৰ বি, পদ্মনাথ গোহাঁই বৰুৱা। টোটেল নাম্বাৰ অফ নেশ্যনেল পাৰ্কছ ইন আছাম। অসমত বৰ্তমান কেইখন নেশ্যনেল পাৰ্ক আছে? আপোনালোকে সকলোৱে জানে বৰ্তমান অসমত কেইখন আছে? 7খন। মই প্ৰথমেই কৈছোঁ যে এইকেইটা অকণমান ইজি, গতিকে ইয়াৰ পিছত যিখিনি পাব সেইখিনি অকণমান টান হ'ব। দ্য নাৰায়ণ সেতু কানেক্টছ দ্য পঞ্চৰত্ন টাউন উইথ হুইচ চিটি। কোনখন চিটিৰ সৈতে পঞ্চৰত্ন টাউন কানেক্ট হৈ আছে? আৰু যিখন নৰনাৰায়ণ সেতুৱে কানেক্ট কৰি থৈছে সেইখন কি হ'ব? যোগীঘোপা। চি এনচাৰ। ডি, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিলে? আমি সকলোৱে জানো লোকপ্ৰিয় গোপীনাথ বৰদলৈ। শ্ৰীমন্ত শংকৰদেৱ ৱাজ বৰ্ণ ইন দ্য ইয়েৰ। এইটো আমি সকলোৱে এইটো জানো, যিহেতু এইকেইটা ইজি কুৱেশ্যন। শ্ৰীমন্ত শংকৰদেৱ কেতিয়া জন্ম হৈছিল? 1449 চনত। নেক্সট, দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজ ইন দ্য ইয়েৰ। জয়মতী কেতিয়া ৰিলিজ হৈছিলে? এইটো আমি সকলোৱে 9, 10, 8ত সকলোৱে পঢ়িয়ে আহিছোঁ। 1935 চনত। আৰু এখন কোনে বনাইছিলে? আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে বনাইছিলে। আৰু ইয়াৰ হিৰইন কোন আছিলে? আইদেউ সন্দিকৈ। দ্য অভিৰুচি স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড অন। অভিৰুচি ক্ৰীড়া দিৱস আমি সকলোৱে জানো কেতিয়া পালন কৰা হয়? 3 ছেপ্টেম্বৰ। আৰু কাৰ কাৰণে পতা হয়? আমি জানো যে অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। ভোগেশ্বৰ বৰুৱা উইন এ মেডেল ইন দ্য এছিয়ান গেমছ। এছিয়ান গেমছত ভোগেশ্বৰ বৰুৱাই যেতিয়া মেডেল পাইছিলে কি চন আছিল সেইটো? 1966, বি কাৰেক্ট এনচাৰ। হু ৱাজ দ্য লাষ্ট কিং অফ আহোম ডাইনেষ্টি আছিলে। ডাইনেষ্টিটো লিখা নাই একনে। আহোমসকলৰ শেষৰ ৰজাজন কোন আছিলে? পুৰন্দৰ সিংহ। এনচাৰ চি ইজ কাৰেক্ট। দ্য ট্ৰিটি অফ ইয়ান্দাবু ৱাজ চাইন ইন দ্য ইয়েৰ। ইয়ান্দাবু সন্ধি কেতিয়া চাইন কৰা হৈছিলে বুলি কৈছে? 1826 চনত। আৰু কাৰ মাজত হৈছিলে? আমি সকলোৱে জানো মান আৰু ইংৰাজসকলৰ মাজত। হুইচ ওৱান ইজ দ্য আছামিজ ফাৰ্ষ্ট নভেল। অসমীয়া প্ৰথম নভেলখনৰ নাম কি? মিৰি-জীয়ৰী, পদুম কুঁৱৰী, ভানুমতী, সুধামাৰ উপাখ্যান। কাৰেক্ট এনচাৰ ইজ চি, ভানুমতী। দ্য ষ্টেট এন্থেম অ মোৰ আপোনাৰ দেশ
was first published in the magazine name? কোনখন মেগাজিনত অ মোৰ আপোনাৰ দেশ প্ৰথম পাব্লিছ কৰিছিলে? বাঁহী। Next one, the first Assamese magazine Orunodoi was published in the year. Orunodoi মেগাজিনখন প্ৰথম কেতিয়া পাব্লিছ কৰা হৈছিলে কৈছে? in 1846 The first Assamese to compile a dictionary named হেমকোষ। মানে আমাৰ প্ৰথম অসমীয়া অভিধানখনৰ নাম কি আছিল? হেমকোষ। আৰু এখন কোনে পাব্লিছ কৰিছিলে? অপশ্যন কেইটা কৈ নাযাওঁ। অপশ্যন ডি ইজ কাৰেক্ট এনচাৰ, হেমচন্দ্ৰ বৰুৱা। Who is the first Assamese to receive জ্ঞানপীঠ এৱাৰ্ড? প্ৰথম জ্ঞানপীঠ এৱাৰ্ড পোৱা আমাৰ অসমীয়া ব্যক্তিজন কোন আছিলে? কাৰেক্ট এনচাৰ বি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। হিউৱেন চাং ভিজিটেড আছাম ডিউৰিং দ্য ৰেইন অফ। হিউৱেন চাং অসমলৈ যেতিয়া আহিছিলে, কাৰ দিনত হিউৱেন চাং অসমলৈ আহিছিলে? কাৰেক্ট এনচাৰ ইজ কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত। ইন হুইচ ইয়েৰ চুকাফা এষ্টাব্লিছ আহোম কিংডম ইন চৰাইদেউ? চুকাফাই আহোম কিংডম কেতিয়া স্থাপন কৰিছিল? আমি জানো যে আহোমসকল পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহিছিল 1228 চনত। 1228 চনত অসম পাইছিলে, কিন্তু তেওঁলোক অসম পাই তেওঁলোকে ডাইৰেক্ট অসমত ৰাজধানী পাতিব পৰা নাছিল। তেওঁলোক যিহেতু থাকিব লগা হৈছিল, আৰু থাকি 28 চনত পাইছিলেহি, আৰু 53 চনত অৰ্থাৎ 1253 চনত তেওঁলোকে ৰাজধানী স্থাপন কৰিছিলে চৰাইদেউ। Next, the literacy rate of Assam according to 2011 census is. 2011 চনৰ চেঞ্চাছৰ অনুসৰি, লোকপিয়ল অনুসৰি অসমৰ শিক্ষাৰ্থৰ হাৰ কিমান? A 72.19%. Next, the war of Saraighat was fought between Ahom and Mughal in the year. শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত কোন চনত হৈছিল? কাৰেক্ট এনচাৰ ইজ ডি 1671। মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিটেড আছাম ইন দ্য ইয়েৰ। মহাত্মা গান্ধী প্ৰথম অসমলৈ কিমান চনত আহিছিল? এনচাৰ ডি 1921। দ্য ফাৰ্ষ্ট বুক টু উইন সাহিত্য একাডেমী এৱাৰ্ড ইজ। সাহিত্য একাডেমী এৱাৰ্ড ফাৰ্ষ্ট বুক, কোনখন কিতাপে সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিল? বনফুল। বনফুল কিতাপখনে সাহিত্য একাডেমী এৱাৰ্ড পাবলৈ সক্ষম হৈছিল। হু ইজ দ্য ফাৰ্ষ্ট বেৰিষ্টাৰ অফ আছাম। প্ৰথম অসমৰ বেৰিষ্টাৰজন কোন আছিল? কাৰেক্ট এনচাৰ ইজ আনন্দৰাম বৰুৱা। হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম বা এৰিয়া। অসমৰ সকলোতকৈ ডাঙৰ ডিষ্ট্ৰিক্টখন কোনটো এৰিয়া হিচাপত? কাৰেক্ট এনচাৰ ইজ কাৰ্বি আংলং। পাহাৰীয়া এৰিয়া আৰু মুখস্থ কৰিবলৈ সহজ হয়, যিহেতু কাৰ্বি আংলংখন পাহাৰীয়া আৰু যথেষ্ট ডাঙৰ। ইন হুইচ ডিষ্ট্ৰিক্ট গ্ৰাম্পিয়ান ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড। এই ছেশ্যনটোৰ চাগে সকলোতকৈ টান কুৱেশ্যন এইটোৱে হ'ব নেকি? ইন হুইচ ডিষ্ট্ৰিক্ট গ্ৰাম্পিয়ান ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড। এইটো এনচাৰটো হৈছে কাৰ্বি আংলং। কাৰ্বি আংলঙতে সকলোতকৈ গ্ৰাম্পিয়ান ৱাইল্ড লাইফ চেঞ্চুৰী আছে। আৰু নেক্সট চাওঁ, আপকামিং যিখিনি ভিডিঅ' আহিব লগা আছে, আছাম হিষ্ট্ৰী এটা চিৰিজ হ'ব, ইণ্ডিয়ান হিষ্ট্ৰী এটা চিৰিজ হ'ব, বায়'লজি, কেমেষ্ট্ৰি, ফিজিক্স, মেথমেটিক্স, কাৰেণ্ট এফেয়াৰ্ছ, আৰু লগতে ৰিজনিংখিনি থাকিব, ইয়াত লিখিবলৈ থাকি গ'ল। এই সকলোখিনি আপোনালোকে পাব, এটাৰ পিছত এটা ভিডিঅ' পাই থাকিব। গতিকে যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। থেংক ইউ।